7 মেত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। নিৰ্বাচনক কেন্দ্ৰ কৰি অসমলৈ খুদ বৈছে ইজনৰ পিছত সিজন বিজেপিৰ ৰাষ্ট্ৰীয় ষ্টাৰ কেম্পেইনাৰৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাছত এবাৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। 29 এপ্ৰিল গুৱাহাটী মহানগৰীত বৃহৎ ৰেলী হ'ব অমিত শ্বাহৰ। বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে। চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ হ'ব অমিত শ্বাহৰ ৰেলী। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনক লৈ শুকুৰবাৰে বৈঠক অনুষ্ঠিত হয় বাজপেয়ী ভৱনত। ৰেলীৰ প্ৰস্তুতি সম্পৰ্কত নিশা অনুষ্ঠিত হোৱা বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাগ লোৱাৰ উপৰিও উপস্থিত থাকে বিধায়ক, মেয়ৰ আৰু কাউন্সিলৰসকল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ এটা ৰোড শ্ব' চাইকেল ফেক্টৰীৰ পৰা তেখেতে লাল গণেশলৈকে এই এৰিয়াটোত 2 কিলোমিটাৰ জোৰাৰ এটা ৰোড শ্ব' কৰিব। তাৰ প্ৰস্তুতিৰ ওপৰত আজি আমি ডিব্ৰুগড় কাউন্সিলৰ বিধায়ক আৰু আমাৰ মণ্ডল সভাপতি, জিলা সভাপতি সকলোৰে লগত বহি আলোচনা কৰিলোঁ, যাতে 29 তাৰিখৰ ৰোড শ্ব' ভালো হয়, শান্তিপূৰ্ণও হয় আৰু গুৱাহাটীত যাতে বিশেষ কোনো ট্ৰেফিক কম্বিনেশ্যন নহয়। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সামৰি ইতিমধ্যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি। গুৱাহাটীত লোকসভাৰ বিজেপি দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ ভেটি শক্তিশালী কৰিবলৈ গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। ৰেলীত অংশগ্ৰহণ কৰিব বিজেপিৰ প্ৰায় 2 লাখ কাৰ্যকৰ্তাই। মুঠতে বিজুলী কলিতা মেধিৰ জয়লাভৰ পথ মসৃণ কৰিবলৈ সাজু হৈ পৰিছে গেৰুৱা বাহিনী। গুৱাহাটীৰ পৰা দীপাংকৰ মেধিৰ ৰিপৰ্ট, NB নিউজ। সাত মেত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। নিৰ্বাচনক কেন্দ্ৰ কৰি অসমলৈ খুদ বৈছে ইজনৰ পিছত সিজন বিজেপিৰ ৰাষ্ট্ৰীয় ষ্টাৰ কেম্পেইনাৰৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাছত এবাৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। 29 এপ্ৰিল গুৱাহাটী মহানগৰীত বৃহৎ ৰেলী হ'ব অমিত শ্বাহৰ। বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে। চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ হ'ব অমিত শ্বাহৰ ৰেলী। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনক লৈ শুকুৰবাৰে বৈঠক অনুষ্ঠিত হয় বাজপেয়ী ভৱনত। ৰেলীৰ প্ৰস্তুতি সম্পৰ্কত নিশা অনুষ্ঠিত হোৱা বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাগ লোৱাৰ উপৰিও উপস্থিত থাকে বিধায়ক, মেয়ৰ আৰু কাউন্সিলৰসকল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ এটা ৰোড শ্ব' চাইকেল ফেক্টৰীৰ পৰা তেখেতে লাল গণেশলৈকে এই এৰিয়াটোত 2 কিলোমিটাৰ জোৰাৰ এটা ৰোড শ্ব' কৰিব। তাৰ প্ৰস্তুতিৰ ওপৰত আজি আমি ডিব্ৰুগড় কাউন্সিলৰ বিধায়ক আৰু আমাৰ মণ্ডল সভাপতি, জিলা সভাপতি সকলোৰে লগত বহি আলোচনা কৰিলোঁ, যাতে 29 তাৰিখৰ ৰোড শ্ব' ভালো হয়, শান্তিপূৰ্ণও হয় আৰু গুৱাহাটীত যাতে বিশেষ কোনো ট্ৰেফিক কম্বিনেশ্যন নহয়। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সামৰি ইতিমধ্যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি। গুৱাহাটীত লোকসভাৰ বিজেপি দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ ভেটি শক্তিশালী কৰিবলৈ গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। ৰেলীত অংশগ্ৰহণ কৰিব বিজেপিৰ প্ৰায় 2 লাখ কাৰ্যকৰ্তাই। মুঠতে বিজুলী কলিতা মেধিৰ জয়লাভৰ পথ মসৃণ কৰিবলৈ সাজু হৈ পৰিছে গেৰুৱা বাহিনী। গুৱাহাটীৰ পৰা দীপাংকৰ মেধিৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।